কৃষি কৰ্মৰে আদৰ্শ দেখুৱাইছে নাজিৰাৰ এগৰাকী শিক্ষকে। শিক্ষকতাৰ দৰে মহান বৃত্তিৰ কৰ্মব্যস্ততাৰ মাজতো নাজিৰাৰ শিমলুগুৰিৰ এগৰাকী শিক্ষক খগেন গগৈ আৰু তেখেতৰ পুত্ৰই ৰবি শস্য উৎপাদন কৰি আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগতে সমাজত আদৰ্শ দেখুৱাইছে। নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ৩৫ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন গগৈয়ে তেওঁৰ পিতৃৰ পদাংক অনুসৰণ কৰি একেৰাহে বৰদুৱাৰমুখ সোণপুৰা ঘাটত ৮ বিঘা মাটিত বিগত প্ৰায় ২৫ বছৰ ধৰি ৰবি শস্য উৎপাদন কৰি আহিছে। পৰৱৰ্তী সময়ত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হোৱাৰ পিছতো আজৰি পৰত কৃষি কৰ্মৰ লগতে নিজকে জড়িত কৰি শিক্ষকগৰাকীয়ে দেখুৱাইছে এক নিদৰ্শন। শিক্ষকগৰাকীৰ উচ্চ শিক্ষিত পুত্ৰ কাশ্যপ গগৈকো কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাত পুত্ৰই পিতৃক সহযোগিতা কৰাৰ লগতে ৩-৪জনকৈ নিবনুৱা যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে। বৰ্তমান কবি, জলকীয়া, বেঙেনা, ৰঙালাও, জাতিলাও তথা বিভিন্ন শাক-পাচলি উৎপাদন কৰি দৈনিক শিমলুগুৰি বজাৰত বিক্ৰী কৰি আহিছে। বাৰিষা তথা খৰালি সময়ত এনেদৰে কৃষি কৰ্মৰে আন লোকৰ বাবে আদৰ্শ দেখুওৱাৰ লগতে বাৰ্ষিক লক্ষাধিক টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছে খগেন গগৈ। প্ৰথমে পানী যোগানৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল যদিও ২ বছৰ পূৰ্বে চৰকাৰৰ পৰা পোৱা ছলাৰ যোগে পানী যোগানৰ ব্যৱস্থা কৰাত কৃষি কৰ্মত সহায় হোৱা বুলি জানিবলৈ দিয়ে গগৈয়ে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই কৃষি কৰ্মৰ লগত সৰুৰে পৰাই জড়িত হৈ আছোঁ। সৰুৰ পৰাই কৃষি কৰ্ম কৰি ভাল পাওঁ। যদিও শিক্ষকতা কৰিছোঁ, যিকোনো আজৰি সময় পাওঁ সেই আজৰি সময়কণতে ইয়াত বাৰীত মনোনিৱেশ কৰি সময় কটাওঁ। আৰু ওচৰ পাঁজৰে ২-৪জন মানুহ যেতিয়া কেতিয়াবা প্ৰয়োজন হয় তেতিয়াহ'লে ২-৪জন মানুহ ইয়াত কৃষি কৰ্মত জড়িত কৰাওঁ আৰু তেওঁলোকো পোহপাল দিয়াত সহায় হয়, ঘৰখন চলোৱাত সহায় হয়। কিমান মাটি আছে আপোনাৰ ইয়াতে? মোৰ ইয়াত প্ৰায় ৮ বিঘা মাটি আছে। হয়, আপোনাৰ পুত্ৰই আপোনাক সহায় কৰে? পুত্ৰও সৰুৰ পৰা মোক দেখি আহিছে, সৰুৰ পৰা সহযোগিতা কৰি আহিছে। যদিও উচ্চ শিক্ষিত লাভ কৰিছে, তথাপিও মই কৰি থকা দেখি আৰু সৰুৰ পৰাই তেওঁৰ আগ্ৰহী হৈছে। মোক সেইমতে সহায় সহযোগিতা আগবঢ়াই থাকে। কি সময় পায়। কি খেতি কৰিছে ইয়াত আপুনি? মই ইয়াত ৰঙালাও, জাতিলাও, ফুলকবি, বন্ধাকবি, বেঙেনা, জলকীয়া, বকলি ইত্যাদি খেতি কৰোঁ। হয়, জহকালিও কৰে? জহকালিও কৰোঁ। হয়, কেনেকুৱা ধৰণৰ লাভালাভ কেনেকুৱা ধৰণৰ? লাভালাভ ঘৰখন সুচাৰুৰূপে চলি থকাত শাক পাচলিখিনিও পাওঁ আৰু ২-৪জন যেনেধৰণে উপাৰ্জনো কৰিব পাৰোঁ। আৰু যিসকল মানুহ কৰ্মচাৰী ইয়াতে নিয়োগ কৰোঁ তেওঁলোককো সুচাৰুৰূপে পৰিচালনা কৰি থাকিবলৈ মই সুবিধা পাওঁ। যিসকলে কৃষি কৰ্মত এনেকৈ মনোনিৱেশ কৰিছে তেওঁলোকক কি বুলি ক'ব আপুনি? মই এইটোকে ক'ব বিচাৰোঁ যে আজিৰ দিনত অকলে চাকৰিৰ ওপৰতে নিৰ্ভৰ নকৰি আৰু নিজৰ যদি খেতি পথাৰ মাটি থাকে তেতিয়া খেতিত মনোনিৱেশ কৰিলে নিজৰ উপাৰ্জনৰ পথ মুকলি হ'ব আৰু আনকো সহায় সহযোগিতা কৰিব পাৰিব।